কোনোবা ড্ৰাইভাৰে আপোনাক জনাইছে গাড়ীৰ ড্ৰাইভাৰে যিসকলে গাড়ী যদি গৈছে নিশ্চিতভাৱে জনোৱা নাই আমাক যিসকলে বাইক দিছে তেওঁলোকৰ গাড়ী আছে বাইক আছে কি চাৰিচকীয়া আছে তিনিচকীয়া নেকি আমি নাজানো বাইক আৰোহীকতো কোনো ভাড়া কৰি নলয় কোনোবা সভাত যদি কোনোবাই বাইক আৰোহীক ভাড়া কৰি লৈ যায় বাইকটো ইয়াতে ভাড়াত দিয়াৰ নিয়ম নাই কেনেকৈ বাইক লৈ যাব কোনোবাই কৈছে স্বতঃস্ফূৰ্ত কৈছে সেইটো সুকীয়া কথা এই গোটেই ঘটনাটোৰ আঁৰত কি ৰাজনৈতিক ষড়যন্ত্ৰ গোটেই ঘটনাটোৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ বিশেষ দুজন প্ৰাৰ্থী আৰু তেওঁলোকৰ আদৰ্শত বিশ্বাসী মানুহবিলাকে এইটো কৰিছে আজি তেওঁলোকে কাৰ্যালয় ভাঙিব পাৰিছে এটা দলৰ কাইলৈ আপোনাৰ ঘৰ ভাঙিব সেই কথাটো নিশ্চিত থাকক তেওঁলোকে যদি জয়ী হয় তেওঁলোকে যি গুণ্ডাৰাজ আৰম্ভ কৰিছে এই গুণ্ডাৰাজক প্ৰতিহত কৰিবলৈ মই চেঙা সমষ্টিবাসী জনগণক আহ্বান জনাইছোঁ আমি AIDF কৰা মানুহখিনি গৰীব মানুহ সাধাৰণ মানুহ নিচলা মানুহ ইয়াতে বেছি আৰু এই AIDFৰ এই গৰীবৰ ওপৰত যিসকলে জুলুম চলায় তেওঁলোকে কিমান ডাঙৰ জালিম হ'ব লাগিব আপোনালোকে চাওক গতিকে এই গৰীবৰ দল গৰীবৰ এটা আন্দোলন এই আন্দোলনটো সুস্থিৰভাৱে চলি গৈ আছে অনাগত দিনত এই আন্দোলন চলিব মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰৰ কাৰণে আন্দোলন কাৰ্যালয় ভাঙি আমাৰ কৰ্মীক অত্যাচাৰিত কৰি আমাৰ কৰ্মীক মাৰধৰ কৰি কোনো একো কৰিব নোৱাৰা ভাই আমি আমাৰ গতিত আগবাঢ়ি যাম আমি মানুহৰ সমস্যালৈ যুঁজি আছোঁ মানুহৰ সমস্যাবিলাকৰ হাল কিদৰে কৰিব লাগে তাক লৈ যুঁজিম আৰু অনাগত সময়ত AIDF যে জিকিব চেঙা সমষ্টিত আপোনালোকে আজি ৰেকৰ্ড কৰি থওক আৰু জনগণৰ ৰেছপন্স আপোনালোকেও পাইছে আমিও পাই আছোঁ নিশ্চিতভাৱে AIDF ভাল হ'বলৈ গৈ আছে আমি যিসকলে হতাশাত ভুগিছে তেওঁলোকক অকণমান সান্তনাহে দিব বিচাৰিছোঁ এজাহাৰ দাখিল কৰা হ'ব নেকি কাইলৈ সিদ্ধান্ত লোৱা যাব আজি আমাৰ এটা জলসা আছিল নিৰ্বাচনী জনসভা বাগমাৰা চৰত তো সেই সভাখনৰ লোকে লোকাৰণ্য আছিল কেইবা সহস্ৰাধিক লোকৰ সমাগম ঘটিছিল আৰু এটি ছাকচেছফুল মজমা তাতে হৈছে আৰু যি নিৰ্বাচনী প্ৰচাৰ সভা তাৰ অন্তত দেখা গৈছে আমাৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ আমাৰ পাঠিমাৰীৰ আৰু খোলাবান্ধা মৈৰাদী বজাৰৰ দুখন কাৰ্যালয় কিছু দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিছে আমি আচলতে ইয়াৰ অন্তৰালৰ কি ৰহস্য ধৰিব পৰা নাই কিন্তু এটা কথা স্পষ্ট যে ইয়াতে ৰাজনৈতিক ষড়যন্ত্ৰ আছে আৰু ৰাজনৈতিক ষড়যন্ত্ৰ ইমান পৰ্যায়লৈকে যাব নালাগে যে অন্য কোনো দলৰ কাৰ্যালয় আমি লণ্ডভণ্ড কৰিম আৰু সেই নৈতিকতাৰ পাঠ আমি আমাৰ দলীয় কৰ্মীক কাহানিও দিয়া নাই আৰু নিদিওঁ আমাৰ ওচৰত কেতবোৰ ভিডিঅ' পৰিছে যি ভিডিঅ'ত অতি সুস্পষ্টভাৱে কংগ্ৰেছৰ পদবীধাৰী ব্যক্তিসকলৰ উপস্থিতি আমাৰ কাৰ্যালয়ত পোৱা গৈছে লণ্ডভণ্ডৰ সময়ত তাৰ মানে ভাৰতীয় জাতীয় কংগ্ৰেছে আজিৰ সময়ত গুণ্ডামি আৰম্ভ কৰিছে তাৰ মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হতাশাত ভুগিছে তাৰ মানে ভাৰতীয় জাতীয় কংগ্ৰেছে AIDFৰ কাৰ্যালয় ভাঙিব এই খোলাবান্ধা গাঁও পঞ্চায়তৰ মানুহক বদনাম কৰিব আৰু সেই কথা এই পঞ্চায়তৰ মানুহে চেঙা সমষ্টিৰ মানুহে মানি ল'ব মুঠেই নলয় তেওঁলোকে এই ষড়যন্ত্ৰ নিপাত যাওক তেওঁলোকে যি কৰিছে ভালে কৰিছে যিসকলে কৰিছে তেওঁলোকে আত্মশুদ্ধিৰ পথলৈ আহক আমাৰ কাৰ্যালয় ভাঙিছে আমি আকৌ নিৰ্মাণ কৰিব পাৰিম কিন্তু আমাৰ কৰ্মীসকলৰ মনত যি গভীৰভাৱে দুখ দিছে তেওঁলোকে বেদনা দিছে তেওঁলোকে কষ্ট দিছে এই দুখ কষ্ট মচিবলৈ আমাৰ সময় লাগিব আৰু আমাৰ কৰ্মীসকলে আজি পণ ল'ব যে এই যিসকলে আমাক অত্যাচাৰ কৰিছে যিসকলে আমাৰ দল সৃষ্টিৰ পৰা আমাক অত্যাচাৰিত কৰি আছে তেওঁলোকে আজি আমাৰ কাৰ্যালয় ভাঙিছে আৰু আমি ইয়াৰ প্ৰতিশোধ ভোটৰ জৰিয়তে ল'ম আমাৰ কৰ্মীসকলে নিশ্চিতভাৱে তেওঁলোকৰ এই ষড়যন্ত্ৰ তেওঁলোকৰ এই অত্যাচাৰৰ প্ৰতিশোধ ল'বলৈ কালি আৰু পৰহি দুটা দিন আছে তেওঁলোকে বেছিতকৈ বেছি মানুহৰ কাষলৈ যাব আৰু বেছিতকৈ বেছি ভোট সংগ্ৰহ কৰিব গতিকে এই ধৰণৰ কাম কোনো ৰাজনৈতিক দলৰ লগতে কোনো ৰাজনৈতিক দলেই নকৰক কোনো ব্যক্তিয়েই নকৰক সেই আশা আৰু আহ্বান আমি আমাৰ কৰ্মীসকলে বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে সমাবেত হৈছে তেওঁলোকক ধন্যবাদ দিছোঁ আপোনালোকেও এই বিষয়টো অতি উষ্মা সহকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰাত আমি ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ যে এই ধৰণৰ ঘটনা অনাগত দিনত নহওক কাৰ্যালয় লণ্ডভণ্ড কৰাৰ পিছতে দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল ৰহিম জিন্দাবাদ আৰু নিৰ্জিলা প্ৰাৰ্থী আফতাবুৰ ৰহমান জিন্দাবাদক ধৰি দিয়া আমি দেখা পাইছোঁ সেই কথাটোই যে এটা কাৰ্যালয় এটা ৰাজনৈতিক দলৰ কাৰ্যালয়
তেওঁলোকে লণ্ডভণ্ড কৰিছে, আন এজন প্ৰাৰ্থী জিন্দাবাদ দিছে, আৰু কেতবোৰ মানুহৰ আমি সবল উপস্থিতি আমি আমাৰ কাৰ্যালয়ৰ ভিতৰত দেখিছোঁ। মই AIUDF কৰোঁ, জলিল মণ্ডল AIUDF কৰে, আমাৰ চৌধুৰী তেখেতে AIUDF কৰে। ইয়াতে এটা কংগ্ৰেছৰ কাৰ্যালয় আছে, সেইটো ভাঙা চিঙা হোৱাতে যে চৌধুৰী গৈ তাতে যদি উপস্থিত হয়, চৌধুৰী বা জলিল মণ্ডল এই ব্লকটোৰ ভিতৰত তেওঁলোক নাম কৰা UDF, আৰু তেনেকুৱা নাম কৰা কংগ্ৰেছী, তেনেকুৱা নাম কৰা আশৰাফুল হুছেইনৰ বিৰোধ কৰা মানুহ কাৰ্যালয়ত উপস্থিত আছিল। FIR লঞ্চ কৰা হৈছে নেকি? এতিয়ালৈকে হোৱা নাই। আইডেন্টিফাই কৰা হৈছে কাৰোবাক? আমি আইডেণ্টিফাই কৰিছোঁ। আমি ইয়াৰে মানুহ, আমি চিনি নাপাম নেকি? আমি স্থানীয় আমাৰ দলীয় কৰ্মীসকলে ইতিমধ্যে তেওঁলোকৰ নাম ঠিকনা সকলো সংগ্ৰহ কৰিছে, কিন্তু পুলিচ বাহিনীও আহিছিল বুলি মোক এইমাত্ৰ OC-য়ে ফোন কৰি জনালে। তেখেতে ইনভেষ্টিগেশ্যন কৰি আছে, আৰু এই বিষয়টো লৈ দেখা যাওক কালিলৈ কি হয়। তো যিহেতু ইলেকশ্যনৰ সময়, এই সময়ত এইবিলাক লৈ সময় দিয়াতকৈ ৰাইজৰ কাষত যোৱাটো অতি উত্তম। তো তেওঁলোকে আমাৰ ৰাজনৈতিক আন্দোলনটো নিষেধ কৰিব পৰা নাই। তেওঁলোকে আমাৰ এটা বেনাৰ, আমাৰ এটা পোষ্টাৰ, আমাৰ দুটা আচবাব নিষেধ কৰিছে। আমাৰ কৰ্মীসকলৰ মনত গভীৰভাৱে ৰেখাপাত কৰা মূল বিষয়টোৱেই হৈছে যে আমি ভোটত জিকিব লাগিব। তেওঁলোকে আমাক যি ধৰণে অত্যাচাৰিত কৰিব নিবিচাৰক, আমি ভোটত জিকাৰ কাৰণে আমি আমাৰ পন্থা ল'ম, আৰু তেওঁলোকে হতাশাত ভুগিছে, এই কথা সুস্পষ্ট। আজি আপোনালোকে জনসভা চাইছে, আপোনালোকে বহুত সাংবাদিকে দুয়োটা মিটিঙে কভাৰ কৰিছে। আপোনালোকে চাব বাগমাৰাৰ মিটিংখনত কিমান মানুহ, ক'ৰ পৰা কেনেকুৱাকৈ আহিছে, কোন কেটেগৰীৰ মানুহ, আৰু বেলেগ এখন কংগ্ৰেছে আমাৰ কাউণ্টাৰ মিটিং এখন পাতিছিল, তাতেও চাব। ইয়াৰ আগতে আপুনি চাব আছাদুদ্দিন ওৱাইচি চাপ আহিছিল মাফুলবাৰী ব্লকত, কিমান লাখ মানুহৰ হাজাৰ মানুহৰ সমাগম হৈছিল, আৰু গৌৰৱ গগৈৰ মিটিংখনক আপুনি চাব কিমান মানুহৰ সমাগম হৈছিল। যদি আমাৰ দলৰ মাজত কিবা বিষয় থাকিলেহেঁতেন, নিশ্চিতভাৱে আমি দলৰ মাজত শেষ কৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ নামধাৰী পদবীধাৰী মানুহ ইয়াতে ইনভলভ হোৱাটো এয়া কিন্তু দুৰ্ভাগ্য। আমি ইয়াৰ বিচাৰ চেঙা সমষ্টিবাসী জনগণৰ ওচৰত দিছোঁ যে কংগ্ৰেছে AIUDFৰ কাৰ্যালয়ত আহি লণ্ডভণ্ড কৰিছে। আমি ইয়াৰ প্ৰত্যুত্তৰ কি দিয়া উচিত, নিশ্চিতভাৱে চেঙা সমষ্টিৰ জনগণে আমাক জনাব। একাংশই কিন্তু অভিযোগ বাগমাৰা সভালৈ ইয়াৰ পৰা মানুহ লৈ যোৱা হৈছিল, গাড়ী লৈ যোৱা হৈছিল, তেওঁলোকক